নগাঁওবাসীসকলৰ বাবে ভাল খবৰ, কিয়নো নগাঁওবাসীসকলে বিচাৰি আছিল যে জুবিন দাৰ প্ৰতিমূৰ্তি এটা আমাৰ নগাঁৱতো স্থাপন কৰা উচিত বা স্থাপন কৰিব লাগে। তো সেই মৰ্মে নগাঁওবাসীসকলৰ বাবে, নগাঁও ৰাইজৰ বাবে নগাঁওৰ বিধায়ক ৰূপক শৰ্মাদেৱে এই সিদ্ধান্ত ল'লে আৰু তেখেতে নগাঁও নেহৰুবালিৰ কাষতে জুবিন দাৰ প্ৰতিমূৰ্তি আৰু জুবিন দাৰ সংগীতৰ বাবে কিছু অনুষ্ঠানো সন্ধিয়াই ৰাখিম বুলি কৈছে। কিন্তু এটা কথা শুনি ভাল লাগিল যে আমাৰ নগাঁৱতে জুবিন দাৰ প্ৰতিমূৰ্তি এটা স্থাপন কৰা হ'ব। বহুত ভাল লাগিল শুনি। গতিকে আপোনালোকে এই ভিডিঅ'টোত চাওক, নগাঁও বিধায়ক ৰূপক শৰ্মাদেৱে সকলো কথাখিনি আপোনালোকৰ আগত অৱগত কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, কিন্তু স্কিপ নকৰিব। জুবিন গাৰ্গৰ যিধৰণে নগাঁওবাসী ৰাইজ খুব প্ৰিয় আছিলে, তেওঁ ভাল পাইছিলে নগাঁওখন, আৰু সেইধৰণে তেওঁ কলমখনো খুব ভাল পাইছিল। গতিকে আমি আশা কৰিছোঁ যে যিটো স্মৃতিসৌধ বা প্ৰতিমূৰ্তি আমি সিদ্ধান্ত ল'ম, আমি এই ধৰণৰ এক পৰিকল্পনা হ'ব য'ত তেওঁ কলমখন চাই থাকিব পাৰে। আৰু সেইকাৰণে নগাঁও ছোৱালী কলেজৰ সন্মুখত আৰু কলমৰ বাকৰি এখন সুন্দৰ এখন উদ্যান নিৰ্মাণ হৈ আছে, যিখন এতিয়াও মুকলি হোৱা নাই। মুকলি হ'বলৈ কিছু কাম বাকী আছে। তাতে জুবিন গাৰ্গৰ নামাকৰণেৰে এইখন উদ্যানতে আমি জুবিন গাৰ্গৰ নামত যিখিনি আমি প্ৰতিমূৰ্তি স্মৃতি হওক বা মই কোৱাৰ ধৰণে তেওঁৰ বিষয়ে প্ৰজন্মৰ পিছত প্ৰজন্মই জানিবলৈ বা বুজিব পৰাকৈ কিছু আমি কাম কৰিব বিচাৰিছোঁ। তেওঁ যাতে গান শুনিব পাৰে তাৰ আমি ব্যৱস্থা কৰিব বিচাৰিছোঁ। এই গোটেই প্ৰকল্পটো বা গোটেই পৰিকল্পনাটো আমাৰ নগাঁও ছোৱালী কলেজৰ সন্মুখৰ যিখন উদ্যান, সেই উদ্যানখনো জুবিন গাৰ্গৰ নামেৰে। গতিকে আপোনালোকে যিহেতু শুনিলে নহয়, জুবিন দাৰ প্ৰতিমূৰ্তি ক'ত স্থাপন কৰা হ'ব, গতিকে এই ভিডিঅ'টো আপোনালোকে প্ৰত্যেকেই শ্বেয়াৰ কৰি দিয়ক। কিছু সময় যাতে তেওঁ গান শুনিব পাৰে তাৰ ব্যৱস্থা কৰা হ'ব। গতিকে এইখিনি কথা মই নগাঁওবাসী ৰাইজৰ জ্ঞাতাৰ্থে মই জনালোঁ। ধন্যবাদ।